নমস্কাৰ বন্ধুসকল, আপোনালোকে নিশ্চয় জানে যে আয়ুষ মিছনৰ আণ্ডাৰত ডিষ্ট্ৰিক্ট প্ৰজেক্ট মেনেজাৰ আৰু ডাটা এণ্ট্ৰি অপাৰেটৰ আৰু লগতে বহুত কেইটামান ভেকেঞ্চি ওলাইছে। এই পোষ্টখিনিৰ বাবে আপোনালোকে অনলাইন এপ্লিকেশ্যন ছাবমিট কৰিব লাগিব আৰু এই ভিডিঅ'ত মই ষ্টেপ বাই ষ্টেপ ফুল অনলাইন ফৰ্ম ফিল আপ প্ৰচেছটো দেখুৱাম এই ভিডিঅ'ত। আৰু আপোনালোকে যদি প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, কাৰণ এই চেনেলটোত আপোনালোকে গভৰ্ণমেণ্ট কণ্ট্ৰেকচুৱেল প্ৰাইভেট জব আপডেট পাই যাব। তেনেহ'লে ভিডিঅ'টো ষ্টাৰ্ট কৰি আহক। তো এই পোষ্টখিনিৰ বাবে এপ্লাই কৰাৰ কাৰণে আপোনালোকে গুগলত আহি এইটো চাৰ্চ কৰিব লাগিব ayush.assam.gov.in। এইটো আপোনালোকে চাৰ্চ কৰাৰ পিছত এনেকৈ আপোনালোকৰ এই পেজখিনি আহিব, ঠিক আছে। তো তাৰপিছত ইয়াত আপোনালোকে যিটো হোম আছে এইটো আপোনালোকে ক্লিক কৰাৰ পিছত আপোনালোকৰ এই আয়ুষৰ যিটো অফিচিয়েল ৱেবছাইট আছে সেইটো আপোনালোকৰ অ'পেন হ'ব, ঠিক আছে। তো এই পেজটো অ'পেন হোৱাৰ পিছত আপোনালোকে এনেকৈ এটা আপোনালোকৰ পেজ আহিব। এই পেজটো হোৱাৰ পিছত আপোনালোকে ইয়াত পাব যে ইয়াত আছে আপোনাৰ ৰিক্ৰুইটমেণ্ট, ঠিক আছে। তো ইয়াত আপোনালোকে ৰিক্ৰুইটমেণ্টত আপোনালোকে ক্লিক কৰিব, ঠিক আছে। আপোনালোকে ৰিক্ৰুইটমেণ্টত ক্লিক কৰাৰ পিছত নেক্সট এতিয়া যিটো পেজ আহিব, সেই পেজখিনিত আপোনালোকে ইয়াত দেখা পাব যে অনলাইন এপ্লাই ফৰ ভেৰিয়াছ কণ্ট্ৰেকচুৱেল এংগেজমেণ্ট আণ্ডাৰ নেশ্যনেল আয়ুষ মিছন, ঠিক আছে। তো তাৰপিছত আপোনালোকে এইটোত ক্লিক কৰিব। এইটো ক্লিক কৰাৰ পিছত আপোনালোকৰ এটা শ্ব' হ'ব যে ইউ আৰ বিং ৰিডাইৰেক্টেড টু এন এক্সটাৰ্নেল ৱেবছাইট। তাৰপাছত আপোনালোকে ইয়াত অ'কে ক্লিক কৰি আপোনালোকে অনলাইন এপ্লাই ক্লিক কৰাৰ পিছত আপোনালোকে এটা নিউ পেজ অ'পেন হ'ব, ঠিক আছে। আৰু সেই নিউ পেজটোত আপোনালোকে এনেকৈ আহিব স্বাস্থ্য সেৱা দাপোন NHM আছাম। তাৰপিছত এনেকৈ হোৱাৰ পিছত আপোনালোকে ইয়াত দেখিব যে আপোনালোকে ৰেজিষ্টাৰ আৰু লগ ইন। তো ৰেজিষ্টাৰ লগ ইন আপোনালোকে প্ৰথমতে ৰেজিষ্টাৰ কৰা লাগিব। ৰেজিষ্টাৰ কৰাৰ পিছত আপোনালোকৰ যিটো ID আৰু পাছৱৰ্ড হ'ব সেইটো দি আপোনালোকে লগ ইন কৰিব পাৰিব। ইয়াত প্ৰথমে যিটো আছে সেইটো আছে আপোনাৰ ৰেজিষ্ট্ৰেশ্যন। তো এতিয়া মই কমপ্লিট ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছত আপোনালোকে দেখুৱাম যে আপোনালোকে কেনেকৈ কৰিব। তো ইয়াত আপোনালোকে ফাৰ্ষ্ট যিটো আছে পোষ্ট এপ্লাইড ফৰ। তো এতিয়া মই আপোনালোকে যি পোষ্টটোৰ কাৰণে আপোনালোকে এপ্লাই কৰিব সেই পোষ্টটোত আপোনালোকে ক্লিক কৰিব লাগিব। এতিয়া ছাপোজ মই এপ্লাই কৰিম, ইয়াত আপোনালোকে ডাটা এণ্ট্ৰি অপাৰেটৰ যিটো আছে সেইটো ক্লিক কৰিম, ঠিক আছে। তো এই পোষ্টটো মই চিলেক্ট কৰিম। তো এইটো হৈ গ'ল মোৰ পোষ্ট এপ্লাইড। এতিয়া নেক্সট ইয়াত আছে যে ফাৰ্ষ্ট নেম। তো এতিয়া আপোনালোকে আপোনালোকৰ যিটো নাম আছে সেইটো নামটো ফাৰ্ষ্ট ইউটো দিব লাগিব। ইয়াত আপোনালোকে মিডিল নামটো দিব লাগিব আৰু ইয়াতলৈকে আপোনালোকে লাষ্ট নেম যিটো আছে সেইটো ইয়াত টাইপ কৰিব লাগিব, ঠিক আছে। আৰু আপোনালোকৰ নামটো যদি খালি ফাৰ্ষ্ট আৰু ছেকেণ্ড পাৰ্ট আছে মিডিল পাৰ্ট নাই, তেনেহ'লে আপোনালোকে ফাৰ্ষ্ট পাৰ্ট দিব। ইয়াত আপোনালোকে লাষ্ট পাৰ্ট যিটো আছে সেইটো আপোনালোকে টাইপ কৰি দিব, ঠিক আছে। আৰু ইয়াত মিডিলত আপোনালোকৰ নিদিলেও হ'ব। তাৰপিছত আপোনালোকৰ যিটো ডেট অফ বাৰ্থ আছে সেইটো আপোনালোকে ফিল আপ কৰিব লাগিব। ইয়াত এইটোত ক্লিক কৰিলে আপোনালোকৰ যিটো ইয়াৰ মান্থ ডেটছ চব আহিব। তাৰপিছত আপোনালোকে যিটো আপোনাৰ ছিলেক্ট জেণ্ডাৰ আছে, এই ছিলেক্ট জেণ্ডাৰ কৰাৰ পিছত আপোনালোকৰ যিটো জেণ্ডাৰ আছে সেইটো আপোনালোকে ছিলেক্ট কৰিব পাৰিব। তাৰপিছত আপোনালোকে এণ্টাৰ ইমেইল ID। তো ইয়াত আপোনালোকৰ যিটো ইমেইল ID আছে সেই ইমেইল IDটো আপোনালোকৰ ইয়াত দিব লাগিব। তাৰপিছত ইয়াত কৈছে ছিলেক্ট কাষ্ট। তো ইয়াত আপোনালোকৰ যিটো কাষ্ট আছে, আপোনাৰ জেনেৰেল হয় না MOBC হয় না OBC হয়, SC ST যিটো আপোনালোকৰ কাষ্ট হয় সেইটো আপোনালোকে ইয়াত দিব লাগিব। তাৰপিছত আপুনি PWD হয় নি সেইটো yes or no দিব লাগিব। আৰু এক্স ছাৰ্ভিচমেন হয় নি নহয় সেইটো আপোনালোকে yes or no দিব লাগিব, ঠিক আছে। ইয়াত আপোনালোকৰ এটা ভেলিড মোবাইল নম্বৰ দিব লাগিব। তাৰপিছত আপোনাৰ মোবাইল নম্বৰত যিটো দিব তাত এটা OTP যাব। সেই OTPটো আপোনালোকে ইয়াত পুট কৰাৰ পিছত আপোনালোকে এইটো ৰেজিষ্টাৰ কৰিব পাৰিব। প্ৰথমতে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছত তাৰপিছত আপোনালোকৰ যিটো এপ্লিকেশ্যন নম্বৰ আছে বা আপোনালোকৰ যিটো পাছৱৰ্ড আপোনালোকে এণ্টাৰ কৰিব, সেইটোৱে দি আপোনালোকে লগ ইন কৰিব পাৰিব, ঠিক আছে। ইয়াতে লগ ইনৰ পেজত অহাৰ পিছত আপোনালোকে ইয়াত ছিলেক্ট পোষ্ট যিটো আছে সেইটো আপোনালোকে ছিলেক্ট কৰিব লাগিব। ডাটা এণ্ট্ৰি অপাৰেটৰ। তাৰপিছত আপোনালোকে যিটো মোবাইল নম্বৰ দিছিলে সেইটো মোবাইল নম্বৰ আপোনালোকে ইয়াত দিব লাগিব। তাৰপিছত আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰাৰ টাইমত যিটো আপোনালোকে পাছৱৰ্ড দিছিলে সেইটো ইয়াত আপোনালোকে পুট কৰিব লাগিব। তাৰপিছত আপোনালোকে যিটো এণ্টাৰ কেপচা আছে সেই কেপচাটো ইয়াত আপোনালোকে দিব লাগিব। আপোনালোকে লগ ইন কৰাৰ পিছত আপোনালোকৰ ইয়াত পাৰ্চনেল ডিটেইলছৰ খিনি আহিব। ইয়াত আপোনালোকে যিটো কাউন্সিল অফ ইণ্ডিয়ান মেচিন ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ, এইটো যদি আপোনাৰ যি পোষ্টটোত আপোনালোকে এপ্লাই কৰিছে সেইটো দিব লাগে, তেনেহ'লে আপোনালোকে এইটো দিব, নহ'লে নিদিব। তাৰপিছত আপোনালোকে এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আপোনালোকৰ যিটো আছে এইটো ইয়াত আপোনালোকে দিব লাগিব। তাৰপিছত আপোনালোকৰ যিটো পাৰ্মানেণ্ট এড্ৰেছ আছে ইয়াত আপোনালোকৰ
হাউচ নাম্বাৰ, ভিলেজ, টাউন, পোষ্ট অফিচ, পুলিচ ষ্টেচন, আপুনি কোনটো ডিষ্ট্ৰিক্টৰ হয় এইটো দিব লাগিব। তাৰপিছত আপোনাৰ পিন নম্বৰ দিব লাগিব, ষ্টেট যেটো আছে আপোনাৰ এইটো দিব লাগিব। এইটো সেম হ'লে আপোনালোকে সেমটো কপি পেষ্ট ইয়াত কৰিব পাৰিব, ঠিক আছে। তাৰপিছত ইয়াত আপডেট মাৰিলে এইটো আপডেট হৈ যাব। তাৰপিছত আপোনালোকৰ ইয়াত যেটো আছে এডুকেশ্যন কোৱালিফিকেশ্যন, তো ইয়াত আপুনি যেটো পোষ্টৰ কাৰণে এপ্লাই কৰিছে এই পোষ্টখিনিৰ বাবে আপোনালোকৰ যেটো এছেঞ্চিয়েল কোৱালিফিকেশ্যনছ আছে এই কোৱালিফিকেশ্যনছখিনি আপোনালোকে ইয়াত দিব লাগিব। তো ইয়াত ডাটা এন্ট্ৰি অপাৰেটৰ কাৰণে যিখিনি পোষ্ট আছে তাত আপোনালোকৰ যেটো কোৱালিফিকেশ্যন আছিল সেইটো ইয়াত শ্ব' কৰি আছে। তো আপোনালোকৰ কোনটো কোৰ্চ আপোনালোকে কৰিছে এইটো আপোনালোকে ইয়াত দিব লাগিব। তাৰপিছত আপোনালোকে যেটো গ্ৰেজুৱেশ্যন কৰিছে এইটো কিমান ডিউৰেশ্যনৰ আছিল এইটো দিব লাগিব, আৰু কোনটো ইয়াৰত আপোনালোকে এডমিশ্যন লৈছিলে আৰু কোনটো ইয়াৰত আপোনালোকে এইটো পাছ আউট কৰিছিলে এইটো দিব লাগিব আপোনালোকে ইয়াত। তাৰপিছত আপোনালোকে এইটো ইনষ্টিটিউট নেম দিব লাগিব, আপোনালোকে ইউনিভাৰ্চিটি নেম দিব লাগিব, আৰু মোড অফ কোৰ্চ, তো ইয়াত আপোনালোকে ৰেগুলাৰ কৰিছে না কৰস্পণ্ডেঞ্চ কৰিছে না ডিষ্টেঞ্চে কৰিছে সেইটো আপোনালোকে দিব লাগিব। তাৰপিছত আপোনালোকৰ গ্ৰেজুৱেশ্যনৰ ছাবজেক্ট কি আছিল সেইটো আপোনালোকে দিব লাগিব, আৰু লগতে আপোনাৰ ইয়াৰো পাছিং আৰু আপুনি কিমান পাৰ্চেণ্টেজৰ মাৰ্কছ আপুনি অবটেইন কৰিছে এইটো ইয়াত দিব লাগিব। তাৰপিছত আপোনালোকৰ ডিভিজন ক্লাছ বা গ্ৰেড যেটো আছে আপুনি এইটো দিব, ঠিক আছে। তো এইটো দিয়াৰ পিছত আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন যেটো আছে এইটো আপডেট হৈ যাব। ইয়াত আপুনি আপডেট ক্লিক কৰিলে আপডেট হৈ যাব, ঠিক আছে। এতিয়া নেক্সট আছে আপোনাৰ আপলোড ডকুমেণ্ট। ইয়াত আপোনালোকে যি কোৱালিফিকেশ্যন আপোনালোকে দিছে সেইখিনি আপোনালোকৰ কোৱালিফিকেশ্যন ডিটেইলছৰ লগে আপোনালোকৰ ডকুমেণ্টছখিনি আপলোড দিব লাগিব, ঠিক আছে। ইয়াত মানে আপোনাৰ HSLCৰ আপোনাৰ নেম অফ দ্য এক্সাম যেটো আছে সেইটো দিব লাগিব, কি কি ছাবজেক্ট আছিল আপোনাৰ। তাৰপিছত আপোনাৰ ষ্ট্ৰীম যেটো আছে এইটো চায়েন্স না আৰ্টছ না কি আছে সেইটো দিব লাগিব। তাৰপিছত আপোনালোকে ইনষ্টিটিউট নেম, ইউনিভাৰ্চিটি নেম, তাৰপিছত আপোনাৰ ডিউৰেশ্যন ইন কোৰ্চ ইয়াৰ, টোটেল মাৰ্কছ অবটেইন, পাৰ্চেণ্টেজ অফ মাৰ্কছ, তাৰপিছত আপোনালোকে ডিভিজন ক্লাছ। তো এইটো আপোনালোকৰ যি কোৱালিফিকেশ্যন এড কৰিব সেই চবখিনি আপোনালোকে এইটো দিব লাগিব, ঠিক আছে। HSLC, HS, গ্ৰেজুৱেশ্যন, পোষ্ট গ্ৰেজুৱেশ্যন আৰু আদাৰ যি কোৱালিফিকেশ্যন আপোনালোকে এড কৰিব বিচাৰিছে সেইটো আপোনালোকে দিব পাৰিব। আৰু এইখিনি আপোনালোকে ফিল আপ কৰাৰ পিছত আপোনালোকে এইটো আপডেটত ক্লিক কৰিলে আপোনালোকৰ যেটো এডুকেশ্যন কোৱালিফিকেশ্যনছ আছে সেইখিনি আপডেট হৈ যাব। ইয়াৰ পিছত আপোনালোকৰ ইয়াত আছে আপোনালোকৰ আপলোড ডকুমেণ্ট। তো আগতে আপোনালোকে ইয়াত এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকে যি ডকুমেণ্টছ আপোনালোকে বা যি কোৱালিফিকেশ্যন আপোনালোকে এড কৰিছিলে সেই কোৱালিফিকেশ্যনখিনিত আপোনালোকে ডকুমেণ্টছ কিন্তু ইয়াত আপলোড কৰিব লাগিব। তো আপোনাৰ ইয়াত যেটো ফটো আছে সেইটো আপলোড দিব লাগিব। তাৰপিছত আপোনাৰ যেটো চিগনেচাৰ আছে সেইটো ইয়াত আপলোড দিব লাগিব, আৰু আপোনালোকৰ মেট্ৰিকৰ এডমিট কাৰ্ড যেটো আছে সেইটো আপলোড দিব লাগিব। আপোনাৰ মেট্ৰিকৰ পাছ চাৰ্টিফিকেট ইয়াত আপলোড দিব লাগিব, HS পাছ চাৰ্টিফিকেট আৰু আপুনি ডিগ্ৰী পাছ চাৰ্টিফিকেট এইটোত আপোনালোকে আপডেট দিব লাগিব। আৰু ইয়াত তেওঁলোকে কৈছে যেটো আপোনাৰ ফটো আৰু চিগনেচাৰ আছে সেইখিনি আপোনালোকে JPG বা PNG ফৰ্মেটত দিব লাগিব, ঠিক আছে। আৰু বাকী যিখিনি আপোনাৰ একাডেমিক কোৱালিফিকেশ্যনৰ ডকুমেণ্টছ লাগে সেইখিনি আপোনালোকে PDF, JPG আৰু PNG দিব পাৰিব, ঠিক আছে। আৰু ইয়াত তেওঁলোকে যেটো সাইজ আছে সেইটো তেওঁলোকে মেনশ্যন কৰিছে। উইথ যেটো আছে সেইটো আছে আপোনাৰ 150 পিক্সেলছ, আৰু মেক্সিমাম হাইট যেটো আছে 200 পিক্সেলছ ফৰ ফটোগ্ৰাফ, আৰু মেক্সিমাম উইথ যেটো আছে 150 পিক্সেল, আৰু উইথটো হ'ব, আৰু হাইট যেটো আছে সেইটো আপোনাৰ 30 পিক্সেল হ'ব ফৰ চিগনেচাৰ, ঠিক আছে। এইখিনি ডকুমেণ্টছ আপোনালোকে আপলোড কৰিব লাগিব, আৰু এইটো তেওঁলোকে সাইজ যেটো দিছে এইটো আপোনালোকে মিলাই আপোনালোকে আপলোড কৰি দিব। তাৰপিছত ইয়াত আপোনালোকে আছে ৱৰ্ক এক্সপিৰিয়েঞ্চ। তো আপোনালোকে কি ৱৰ্ক এক্সপিৰিয়েঞ্চ আপোনালোকে আছে সেইখিনি আপোনালোকে ইয়াত দিব পাৰিব, ঠিক আছে। আৰু নাথাকিলে আপোনালোকে এইটো ফিল আপ নকৰিব, এনে দি থৈ দিব। বা আপোনালোকে কিবা এটা ৱৰ্ক এক্সপিৰিয়েঞ্চ আপোনালোকৰ যিকোনো অৰ্গেনাইজেশ্যনৰ পৰা আপোনালোকে ল'ব পাৰিব, ঠিক আছে। তো সেইটো আপোনালোকে ইয়াত ফিল আপ কৰি দিব। আপোনালোকৰ যি অৰ্গেনাইজেশ্যনত কাম কৰিছিলে বা কোনটো ডেজিগনেশ্যন আপোনাৰ আছিল সেইটো দিব পাৰিব, ঠিক আছে। তো তাৰপিছত আপোনালোকে ইয়াত আপডেটটো কৰি দিলে আপোনালোকৰ ৱৰ্ক এক্সপিৰিয়েঞ্চ যেটো আছে সেইটো আপোনালোকে আপডেট হৈ যাব, ঠিক আছে। নেক্সট আছে এইটো এপ্লিকেশ্যন ফৰ্ম। তো ইয়াত আপোনালোকে সবখিনি ডকুমেণ্টছ আপোনালোকে আপডেট দিয়াৰ পিছত আপোনালোকে ভিউ এপ্লিকেশ্যন ফৰ্ম যেতিয়া ক্লিক কৰিব তেতিয়া আপোনালোকে যি আপোনালোকে ডাটা ফিল কৰিছিলে সেই কমপ্লিটখিনি ইয়াত শ্ব' কৰিব, ঠিক আছে। তো এইখিনি শ্ব' কৰাৰ পিছত আপোনালোকে ছাবমিট হৈ যাব আপোনালোকে ফাইনেল ছাবমিট কৰিব পাৰিব এই পষ্টখিনিৰ বাবে। তাৰপিছত আপুনি ইয়াত লগ আউট কৰি ল'ব। আৰু আপোনালোকে সেইটো মনত ৰাখিব, এপ্লিকেশ্যনটো ফিল আপ কৰাৰ সময়ত আপোনালোকে যিটো ফোন নম্বৰ ইউজ কৰিব, ইমেইল ID ইউজ কৰিব, আৰু লগতে আপোনালোকে যিটো পাছৱৰ্ড দিব সেইখিনি আপোনালোকে এটা পেজত আপোনালোকে লিখি ৰাখিব।
যাতে আপোনালোকে পিছত যিটো লগ ইন কৰিব লগা হ'ব সেই টাইমত আপোনালোকে সেইটো লগ ইন কৰিব পাৰিব। ঠিক আছে, তো এইখিনি আছিল এই ভিডিঅ'ত।